নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম বিধানসভাৰ আৰম্ভণিৰ দিনা আজি বিধানসভাৰ সদস্যসকলক উদ্দেশ্যি ৰাজ্যপালৰ ভাষণ 12 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীৰ বাজেট দাখিল ৰাজ্যত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে আজিৰ পৰা 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ বিজয় বিষ্ণয়ৰ শপত গ্ৰহণ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ ভংগ ঘোষণা আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি চতুৰ্থ দিনা 9 উইকেট বাকী থকা অৱস্থাত 399 ৰানৰ বিজয় লক্ষ্যৰে ইংলেণ্ডৰ খেল এতিয়া শুনক বিতং বাতৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনা আজি ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়ে অসম বিধানসভাৰ সদস্যসকলক সম্বোধি ভাষণ দিব 12 ফেব্ৰুৱাৰীৰ দিনৰ 2 বজাত বিত্তমন্ত্ৰী অজন্ত নেওগে 2024-2025 বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব এই অধিৱেশনত 2খন নতুন আৰু 2খন সংশোধনী মুঠ 4খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে বাজেট অধিৱেশনৰ সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰা মতে অহা 13 আৰু 14 ফেব্ৰুৱাৰীত বাজেট সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে একেদৰে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত অহা 6 আৰু 7 ফেব্ৰুৱাৰীত বিধানসভাত আলোচনা অনুষ্ঠিত হ'ব 8 ফেব্ৰুৱাৰীত 2023-2024 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান আৰু 2024 চনৰ অসম বিনিয়োজন বিধেয়ক উত্থাপন বিবেচনা আৰু গৃহীত কৰা হ'ব বিধানসভা বাজেট অধিৱেশনৰ পূৰ্বে কালি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয় এই বৈঠকত শাসক আৰু বিৰোধী দলৰ বিধায়কসকল উপস্থিত থাকে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই কালি এই বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যপালৰ ভাষণৰ সময়ত বিৰোধী দলৰ বিধায়কসকলক বাধা প্ৰদান নকৰিবলৈ আহ্বান জনাইছে উল্লেখযোগ্য যে অহা 28 ফেব্ৰুৱাৰীত এই বাজেট অধিৱেশনৰ সামৰণি পৰিব ৰাজ্যত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ প্ৰয়াসৰ অংশ হিচাপে আজিৰ পৰা ৰাজ্যত 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব অহা 8 ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া এই তৃতীয় পৰ্যায়ৰ মূল্যায়নত বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমা হাছাও মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 11,933খন বিদ্যালয়ক সামৰি লোৱা হৈছে ইয়াৰ ভিতৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয় আদৰ্শ বিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্যায়ত এই 10খন জিলাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত 10,92,360 গৰাকী ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হ'ব এইবাৰৰ মূল্যায়নত মন্ত্ৰী সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া ৰাজ্য চৰকাৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসহ মুঠ 4,968 গৰাকী ব্যক্তি বহি মূল্যায়ক হিচাপে থাকিব শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক উৎকৃষ্টতাৰ দিশে আগুৱাই নিয়াৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে সংসদৰ 2খন সদনত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকক সম্বোধি দিয়া ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ধন্যবাদ সূচক প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে বিজেপিয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ সূচক প্ৰস্তাৱৰ উত্তৰ দিয়াৰ পূৰ্বে কালি দলৰ সাংসদসকলক সদনত উপস্থিত থকাৰ বাবে 3 তৰপীয়া হুইপ জাৰি কৰিছে অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম আৰক্ষী সেৱা পদত উত্তীৰ্ণ প্ৰাৰ্থীসকলক আজি দিছপুৰত জনতা ভৱনৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰেক্ষাগৃহত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনাটো মতে নথি পুনৰীক্ষণৰ বাবে 33 গৰাকী উত্তীৰ্ণ প্ৰাৰ্থী দিনৰ 11 বজাত উপস্থিত হ'ব লাগিব আনহাতে আন 32 গৰাকী প্ৰাৰ্থী দুপৰীয়া 1 বজাৰ পৰা নথি পুনৰীক্ষণ কৰা হ'ব উত্তীৰ্ণ প্ৰাৰ্থীসকলে গৃহ বিভাগত মাৰ্কশ্বিট জন্মৰ প্ৰমাণ পত্ৰ জাতিগত প্ৰমাণ পত্ৰকে ধৰি অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কৰ্মৰত বিজয় বিষ্ণয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ৰাজভৱনত আজি হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই তেওঁক শপত বাক্য পাঠ কৰোৱাব
ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিযুক্তি বোৰ্ডৰ জৰিয়তে ৰেল বিভাগৰ বিভিন্ন পদত নিযুক্তিৰ বাবে বাৰ্ষিক কেলেণ্ডাৰ 2024 মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই বাৰ্ষিক কেলেণ্ডাৰে নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সংশ্লিষ্ট শ্ৰেণীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব। ৰেলমন্ত্ৰীগৰাকীৰ মতে ৰেল বিভাগৰ সকলো শ্ৰেণীৰ বাবে সময়সীমা বাৰ্ষিকৰূপে নিৰ্ধাৰণ কৰা হ'ব আৰু প্ৰতিটো শ্ৰেণীৰ বাবে বছৰত 4বাৰকৈ পৰীক্ষা পতাৰ বাবে জাননী জাৰি কৰা হ'ব যাতে সকলোৱে সমান সুযোগ সুবিধা লাভ কৰিব পাৰে। সেই অনুসৰি সহকাৰী লোকো পাইলট পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া জানুৱাৰীৰ পৰা মাৰ্চলৈকে, টেকনিচিয়ান পদৰ বাবে এপ্ৰিলৰ পৰা জুনলৈ, RNTPC কনিষ্ঠ অভিযন্তা আৰু পেৰামেডিকেল শ্ৰেণীৰ পদৰ বাবে চলিত বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ইফালে লেভেল 1 মিনিষ্টেৰিয়েল আৰু আইছলেটেড শ্ৰেণী পদসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলিত বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। উল্লেখযোগ্য যে বাৰ্ষিক কেলেণ্ডাৰ হৈছে ৰেলৱে পৰীক্ষাৰ বাবে অধিক সুযোগ প্ৰদান কৰা বাৰ্ষিক নিযুক্তি প্ৰক্ৰিয়া যিয়ে প্ৰতি বছৰে যোগ্য বিবেচিত হোৱা লোকসকলক সুযোগ প্ৰদান কৰিব। ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ 5দিনীয়া মাৰ্গদৰ্শক কাৰ্যসূচী আজিৰে পৰা 9 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। IIT গুৱাহাটীত আজি হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 5দিনীয়া এই কাৰ্যসূচীত IIT গুৱাহাটীৰ সমল ব্যক্তিৰ লগত ভাৱ বিনিময়, গোট হিচাপে মেণ্টৰিং, পৰীক্ষাগাৰ ভ্ৰমণ, কেৰিয়াৰৰ সুযোগ তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ সন্দৰ্ভত আলোচনা আৰু কৰ্মশালা আৰু এছাইনমেণ্টৰ প্ৰস্তুতি অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্যকাল অন্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ চৰকাৰে ভংগ ঘোষণা কৰিছে। অসম পঞ্চায়ত আইন 1994 অধীনত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব JB একাই এটা নিৰ্দেশযোগে পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধি কাৰ্যকাল সমাপ্তি ঘোষণা কৰিছে। পৰৱৰ্তী নিৰ্বাচন নোহোৱা পৰ্যন্ত জিলা আয়ুক্তক নিজ নিজ জিলাৰ অন্তৰ্গত পঞ্চায়ত আৰু পৰিষদৰ সকলো কামৰ দায়িত্ব জিলা আয়ুক্ত বা তেওঁৰ অনুমোদিত কৰ্তৃপক্ষক প্ৰদান কৰাৰ বাবেও নিৰ্দেশনাটোত কোৱা হৈছে। উল্লেখযোগ্য যে নিয়ম অনুসৰি গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি, জিলা পৰিষদৰ সদস্য আৰু ৱাৰ্ড সদস্য 5 বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। কিন্তু সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে। লোকসভা নিৰ্বাচনৰ পাছতহে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ৰঙিয়াৰ হাতীখলা পথাৰত অহা 9 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শংকৰ সংঘৰ 93 সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰায় 700 বিঘা ভূমিক সামৰি 3দিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ইতিমধ্যে নামঘৰ, মূল সাংস্কৃতিক মঞ্চৰ লগতে একেলগে 10,000 ভক্তই আহাৰ গ্ৰহণ কৰিব পৰাকৈ ৰান্ধনীশাল নিৰ্মাণ কৰা হৈছে। আনহাতে ভক্তৰ প্ৰতিনিধিসকল থাকিব পৰাকৈ মুঠ 110টা শিবিৰ সাজু কৰি তোলা হৈছে। ধেমাজি জিলাৰ চিলাপথাৰৰ কাৰেং চাপৰিত কালিৰে পৰা 9ম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। মিচিং জাতীয় সংগঠন TMPKৰ উদ্যোগত বগীবিল দলঙৰ নিচেই সমীপত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। যুৱ মহোৎসৱৰ পতাকা উত্তোলনৰ পাছতে মহোৎসৱৰ প্ৰথম দিনটোত মিচিং জনগোষ্ঠীৰ জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মহোৎসৱস্থলীত পৰম্পৰাগত সাজপাৰৰ লগতে কৃষি খাদ্য মেলা অনুষ্ঠিত হৈছে। মহোৎসৱৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়কে অংশ লোৱাৰ সম্ভাৱনা আছে। অহা 7 ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অংশকালীন সম্পাদক আৰু বাতৰি পৰিৱেশক পদৰ বাবে লিখিত পৰীক্ষা অহা 11 ফেব্ৰুৱাৰী দেওবাৰে চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব। বাতৰি পৰিৱেশক পদৰ বাবে দিনৰ 10 বজাৰ পৰা 1 বজালৈ আৰু সম্পাদক পদৰ বাবে দিনৰ 2 বজাৰ পৰা 5 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকললৈ পৰীক্ষা সম্পৰ্কীয় জাননী ইমেইল যোগে প্ৰেৰণ কৰা হৈছে। পৰীক্ষা দিনা প্ৰাৰ্থীসকলে নিজৰ ফটোযুক্ত পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিব লাগিব। আনহাতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাথাকাৰ স্বীকৃতিপ্ৰাপ্ত অভিনয় শিল্পীৰ বাবে কণ্ঠস্বৰ পৰীক্ষাৰ আবেদন পত্ৰ দি থকা হৈছে। আবেদন জমা দিয়াৰ শেষ দিন অহা 10 ফেব্ৰুৱাৰী।
শিশু আৰু বয়স্ক দুটা শাখাৰ বাবে সম্পূৰ্ণ নতুন আৰু ইতিমধ্যে স্বীকৃতি শিল্পীসকলে বি হাই গ্ৰেডৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আগ্ৰহীসকলে কেন্দ্ৰৰ নাট শাখাৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰিব পাৰিব ঝাৰখণ্ডৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী চম্পাই সোৰেনৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ বাবে আজি ঝাৰখণ্ড বিধানসভাত আস্থা ভোট অনুষ্ঠিত হ'ব ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন দুৰ্নীতি গোচৰত কাৰাগাৰলৈ যাবলগীয়া হোৱাৰ পাছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চম্পাই সোৰেনক দলটোৱে মুখ্যমন্ত্ৰী পদত প্ৰক্ষেপ কৰিছিল ইয়াৰ পাছতে ৰাজ্যপালে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে 81জনীয়া ঝাৰখণ্ড বিধানসভাৰ এখন আসন খালী হৈ থকাৰ ফলত সম্প্ৰতি চৰকাৰ গঠনৰ বাবে চম্পাই সোৰেনক কমেও 41জন বিধায়কৰ প্ৰয়োজন হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত 5খনীয়া ক্ৰিকেট টেষ্ট শৃংখলা বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে কালি এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 67 ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব ইয়াৰ পূৰ্বে ভাৰতে দলটোক জয়ৰ বাবে 399 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভাৰতে দ্বিতীয় ইনিংছত কালি এটা উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 28 ৰানৰ পৰা খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই 255 ৰান সংগ্ৰহ কৰে শুভমন গিলে 104 ৰানৰ ইনিংছেৰে ভাৰতক এই লক্ষ্যত উপনীত কৰোৱাত সহায় কৰে ইংলেণ্ডে প্ৰথম ইনিংছত 253 ৰান সংগ্ৰহ কৰিছিল ভাৰতৰ জসপ্ৰীত বুমৰাই খেলখনত 6টা উইকেট সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেটত 150টা উইকেট দখল কৰা অভিলেখ গঢ়ে উল্লেখযোগ্য যে জসপ্ৰীত বুমৰা এই অভিলেখ গঢ়া দ্ৰুততম ভাৰতীয় বলাৰ কুলদীপ যাদৱেও 3টা উইকেট দখল কৰে ইংলেণ্ডে শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক 28 ৰানত পৰাস্ত কৰি 5খনীয়া শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে ভুৱনেশ্বৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ SIH প্ৰ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰত নেদাৰলেণ্ডছৰ হাতত 3-1 গলৰ ব্যৱধানত পৰাস্ত হয় দল দুটাই 2022 চনৰ এপ্ৰিল মাহত শেষৰবাৰৰ বাবে মুখামুখি হৈছিল খেলখন 1-1 ফলাফলত অমীমাংসিত হৈছিল অহা বুধবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ এখন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন অংকুৰজ্যোতি শৰ্মাৰ পৰা গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত 11,600 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰা বাতৰি আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এই সন্দৰ্ভত দৈনিক জনভূমি কাকতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ উদ্ধৃতি দি অসমৰ বিকাশৰ স্বপ্ন পূৰণৰ দায়িত্ব মোৰ শীৰ্ষক বাতৰি পৰিৱেশন কৰিছে দৈনিক অসম কাকতৰ এই সন্দৰ্ভত শিৰোনাম মোদী গেৰাণ্টিৰে গুৱাহাটীত নিৰ্বাচনী ৰণদংকা অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম উন্নয়নৰ নতুন গতিৰে আগবাঢ়িছে অসম নিয়মীয় বাৰ্তা কাকতৰ শিৰোনাম স্বপ্ন পূৰণৰ বাবে সকলো উজাৰি দিম দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম প্ৰতিশ্ৰুতিৰ সৈতে দিলে আশীৰ্বাদো অসমীয়া খবৰ কাকতৰ শিৰোনাম মোদী গেৰাণ্টিৰে নিৰ্বাচনী ৰণদংকা প্ৰধানমন্ত্ৰী দ্য সেন্টিনেল কাকতৰ শিৰোনাম PM expresses determination to turn any youth dream into reality টাইমছ নাও ইটিজিৰ সমীক্ষাত 66% প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বিচাৰে বুলি প্ৰকাশিত এটি সমীক্ষাক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দেশজুৰি বিদ্যুৎ মাচুল শূন্য কৰা সন্দৰ্ভত চৰকাৰে চিন্তা চৰ্চা কৰা বুলি প্ৰধানমন্ত্ৰীয়ে অসমত প্ৰকাশ কৰা মন্তব্যক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে আমাৰ অসম কাকতে অসমীয়া নজনাকৈ ৰাজস্থানৰ প্ৰাৰ্থীয়ে অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে উত্তীৰ্ণ হোৱাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে সাহিত্য সভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ ৰাজ্য ভাষা আইন কঠোৰভাৱে বলবৎ কৰিবলৈ চৰকাৰক দাবী গুৱাহাটীৰ ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা SCS বিষয়া লক্ষ্যজ্যোতি দাসে ঠেলামৰাত কৰ্মৰত অৱস্থাতে গোটাইছিল অগাধ ভূ সম্পত্তি আজি টিউটৰৰ ৰাজ্যজুৰি কৰ্মবিৰতি দেশত মহামাৰীৰ ৰূপ লৈছে একাকিত্বই ইত্যাদি এয়াই আছিল গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ অংকুৰ বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো অসম বিধানসভাৰ আৰম্ভণিৰ দিনা আজি বিধানসভাৰ সদস্যসকলক উদ্দেশ্যি ৰাজ্যপালৰ ভাষণ 12 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীৰ বাজেট দাখিল ৰাজ্যত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে আজিৰ পৰা 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়াধীশ বিজয় বিষ্ণয়ৰ শপত গ্ৰহণ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ ভংগ ঘোষণা আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ আজি চতুৰ্থ দিনা 9 উইকেট বাকী থকা অৱস্থাত 399 ৰানৰ বিজয় লক্ষ্যৰে ইংলেণ্ডৰ খেল পুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ